লাগে ইনফৰমেশ্যন আনটাইডৰ পইচা আঞ্চলিক পঞ্চায়তত পৰি আছে সেই পইচাখিনি মোকলাই দিব লাগে কাৰণ সেইখিনিতে জলজীৱনৰ কাম নাই আনটাইডত এপি চেয়াৰমেন হ'ব আনটাইডৰ পইচা পৰি আছে এইটো মুকলি কৰি দিব কেইবাটাও জিপিত স্যার এক্সপ্লেইন কৰি থাকিব লাগে আপোনাক কি লাগে মন্ত্ৰীৰ পৰা আনটাইডত কেইবাটাও জিপিত পইচা পৰি আছে য'ত জলজীৱনৰ স্কিম নাই আৰু বহুত কি কৰিব লাগে পইচা পৰি আছে এইখিনি পইচা স্যার মোকলাই কৰিব লাগে মোকলাই দিয়াৰ ব্যৱস্থা কৰিব এইটো মোকলাই দিব না টাইডৰ স্কিম আপোনালোকে আনটাইডৰ সৰি মই টাইডৰ কথা ক'লো যে পইচা পৰি আছে আৰু আনটাইডৰ স্কিম ইমান টাইটকে বান্ধিছে যে গ্ৰাম্য স্বৰাজ তৃণমূললৈকে যাবলগীয়া যি ব্যৱস্থা সেই ব্যৱস্থাটো ৰুদ্ধ কৰি দিছে আপোনালোকে আনটাইডত 10-12 লাখকে টকা দিছে বুজি পাইছো আপুনি কৈ থাকিলে কনফিউজন হৈ যাব স্পেসিফিক আপোনাক কি লাগে এতিয়া উদয় আনটাইডৰ ক্ষেত্ৰত যেনেকুৱাকে হাত বান্ধি দিছে আৰে ইমান তা ক'লে কি আছিল ইস্যুটো পাহৰি যাব মানুহৰ মনৰ কথা আপোনাৰ সমাধান লাগে প্ৰতিজন পঞ্চায়ত মানে কুৱেশ্যনটো কৰক কুৱেশ্যনটো মনৰ কথা স্যার আৰে ডিবেটৰ নিচিনা কিয় কৈ থাকে কথা আনটাইডত ৰিপ্লাই দিব আনটাইডত ইমান অনাৰেবল মিনিষ্টাৰ নালাগে আৰু ভাবে দি দিও ৰিপ্লাই জলজীৱনত খৰচ নোহোৱাকে আৰে এইটো ডিবেট নহয় আপুনি এক্সপ্লেইন কৰি থাকিব নালাগে তেখেতে আচলতে প্ৰশ্নটো কৰতে ভুল হ'ল কাৰণ তেখেতে কৈ আছে যে আনটাইডৰ ফাণ্ড মানে পৰি আছে এইটো ৰিলিজ কৰি তেওঁ ক'ব আছে টাইট আপোনালোকে জানে বেছিকৈ কনফিউজন হৈ গৈছে এতিয়া চাওক জলজীৱনৰ স্কিম কোনোবা গাঁৱত হয়তো লোৱা নাই কিন্তু নল'ব বুলি আমি টকাটো টাইডৰ টকাটো আমি এইটো মুকলি কৰি দিব নোৱাৰোঁ কামটো মুকলি কৰি দিব নোৱাৰোঁ আমি কৈছোঁ যে প্ৰতি ঘৰে ঘৰে আমাৰ মানে জলজীৱন মিছনৰ জৰিয়তে পানী যোগান দিয়াৰ সিদ্ধান্ত যিহেতু আছে আজি হয়তো লোৱা নাই কাইলৈ হয়তো হ'ব সেইখন পঞ্চায়ত গতিকে যেতিয়ালৈ নহয় তেতিয়ালৈ আমি সেই টকাটো টাইডৰ টকাটো আমি ফ্লেক্সিবল কৰিব খোজা নাই উদ্যোগকেইটা নাম্বাৰ 2 হৈছে কি যে আজি জলজীৱন মিছনৰ আমি যিমানবোৰ স্কিম বচাই ৰাখিব লাগিব আমি বচাই ৰাখিব লাগিব ভাৰত চৰকাৰে আমাক এবাৰ কৈ দিছে ইয়াৰ পিছত তাৰে সম্পূৰ্ণ মেইনটেনেন্স ইলেক্ট্ৰিচিটি বিলকে আদি কৰি তাৰ যিটো জলমিত্ৰৰ পেমেণ্টকে আদি কৰি গোটেইখিনি আমি দি আছোঁ 15 ফাইনেন্সৰ জৰিয়তে দি আছোঁ আজি যিহেতু তেওঁলোকক যিহেতু আমি ইলেক্ট্ৰিচিটি বকেয়া দি আছোঁ 6,500 টকা দি আছোঁ আমি 1500 তাত কেমিকেলৰ টকা দি আছোঁ যে এনেকুৱাকৈ প্ৰায় আমাৰ 14,000 টকা আমাৰ প্ৰতিটো স্কিমৰ এগেইনষ্টে প্ৰতি মাহে লাগে গতিকে আমি যাতে আগন্তুক দিনত কাৰণটো আজি আমি দেখিছোঁ যে পূৰ্বতে এনেকুৱা স্কিম লোৱা হৈছিলে বহুত আমাৰ মনোৰঞ্জন তালুকদাৰৰ ঘৰৰ কাষতে এনেকুৱা স্কিম এটা আছিলে কিন্তু মেইনটেনেন্সৰ পইচা চৰকাৰে ধৰা নাছিলে আমি কৈছোঁ কি যে নহয় আমি 15 ফাইনেন্সৰ টাইডৰ নামত সুকীয়াকৈ ৰাখি যাতে আমাৰ এই স্কিমসমূহ যাতে গ্ৰাম্য জনজীৱনৰ মানুহৰ যাতে পানী যাতে পায় তাৰ কাৰণে আমি এইটো ইচ্ছাকৃতভাৱে ৰাখিছোঁ গতিকে ইয়াতে কোনো কাৰণতে টাইডৰ পইচাটো আমি ফ্লেক্সিবল কৰি দিব নোৱাৰোঁ নহ'লে মৃত্যুমুখী যাত্ৰা আৰম্ভ হ'ব জলজীৱন মিছনৰ স্কিমবোৰ যাতে চলি থাকে তাৰ কাৰণে আমি টাইডৰ আনটাইড মই কৈ আছোঁ আপোনালোকে আনটাইডৰ কাৰণে কোনো ধৰণৰ আমাৰ হেৰি নাই 100% আপোনালোকে ৰাস্তা বনাব পাৰে যি আনটাইডৰ ফাণ্ড ইতিমধ্যে আমি ঘোষণা কৰা আছে আপোনালোকে যদি ইচ্ছা কৰে 100% ৰাস্তা বনাব পাৰে কিন্তু আমি আশা ৰাখিছোঁ কি বিভিন্ন এতিয়া যিহেতু পঞ্চায়ত নাই এতিয়া আমাৰ এটা ভাল হৈছে কাৰণ পূৰ্বতে কি কৰে উদ্যোগ ডাঙৰীয়া 10 লাখ টকা যদি থাকে তাত 10 জন মেম্বাৰে কি কৰিলে 1 লাখ তেওঁলোকে স্কিম বনায় আমি কৈছোঁ যে আগন্তুক দিনত এই টকাৰে ভিজিবল স্কিম হ'ব লাগে এই টকাৰে যাতে ৰাইজৰ যাতে কামত আহে কাৰণ ক্ষুদ্ৰ কাম কৰি এনে চেন গ্ৰেভেল পেলালে নহ'ব চেন গ্ৰেভেলৰ লগত যদি কম্পেক্টনেছ কৰি পেলাই ৰুলেট কৰি পেলাই যদি কৰিব পাৰোঁ কৰক পূৰ্বতে কি কৰিছিলে হেজাৰ নামৰ চেন গ্ৰেভেল পেলাইছিলে পৰৱৰ্তী সময়ত চেন গ্ৰেভেল বিচাৰি নাপায় বিডিঅ'সকলৰ ওপৰত এনকুৱাৰী আহে আমিও এনকুৱাৰী পঠাই দিওঁ আৰু হয় বাস্তৱত তাত চেন গ্ৰেভেল দেখা নাপাওঁ এইবাৰ সেইকাৰণে আমি কি কৈছোঁ তাকে 150 মিটাৰ হওক 200 মিটাৰ হওক পঞ্চায়তত যিমান টকা আছে সেই টকাৰ আধাৰত আমি ভিজিবল আমি স্কিম লোৱাৰ কাৰণে কৈছোঁ আৰু এইটো আপোনালোকে ইতিমধ্যে এপি লেভেলত যিহেতু আমাৰ MLA সকলে চেয়াৰমেন গতিকে এপি লেভেলৰ যিটো টকা আছে সেইটো আপুনি যিটো স্কিম ধৰিব সেইটোৱে হ'ব ঠিক আছে থেংক ইউ জাকিৰ অধ্যক্ষ মহোদয় প্লিজ জাকিৰ আমি প্লিজ তাত মানে আমাৰ ডিষ্ট্ৰিক্টটো প্লিজ জাকিৰ নাই নাই আপুনি এইটো লগত আপুনি বহক এইফালে মইতো জাকিৰ দি আছোঁ মইতো জাকিৰ নাই মই ক'বলৈ দি আছোঁ আপুনি বহক অধ্যক্ষ ডাঙৰীয়া মাননীয় মন্ত্ৰী ডাঙৰীয়াই প্ৰশ্নৰ উত্তৰ দিবলৈ যায় বিভিন্ন কথা উল্লেখ কৰিছে মোৰ লগতে সকলো বিধায়কৰে এটা ডাঙৰ সমস্যা হৈছে যে ৰাস্তাত যেতিয়া
পানী পৰে, বৰষুণৰ পানী পৰে, বানপানী আহে, যেতিয়া বোকা হয়, তেতিয়া এই ফাণ্ডৰ জৰিয়তে শিলগুটি দিব নোৱাৰে, চেণ্ড গ্ৰেভেল দিব নোৱাৰে, অসুবিধা আছে গাইডলাইনত। গতিকে আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আহ্বান জনাম যে অলপ নিয়ম শিথিল কৰি হ'লেও ৰাইজৰ সুবিধাৰ্থে শিলগুটি বা চেণ্ড গ্ৰেভেল দিয়াৰ ব্যৱস্থা কৰি দিব লাগে। অধ্যক্ষ ডাঙৰীয়া, মই মাননীয় মন্ত্ৰী ডাঙৰীয়াই 15 ফাইনেন্সৰ বা 14 ফাইনেন্সৰ যিখিনি টকা, সেই টকাখিনি যাতে ভালদৰে খৰচ কৰে, তাৰ কাৰণে তেখেতে সময়ে সময়ে কঠোৰ নিৰ্দেশনা প্ৰদান কৰে, এয়া আমি সকলোৱে দেখিছোঁ। কিন্তু মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ বা চৰকাৰৰ সেই নিৰ্দেশনাকো বহুতে গুৰুত্ব নিদিয়ে। মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ পৰা বা তেখেতক মই অৱগত কৰিব বিচাৰিছো যে বৰপেটা জিলাৰ এখন গাঁও পঞ্চায়ত পশ্চিম পাকা, য'ত পঞ্চায়ত শেষ হোৱাৰ আগত কেইদিনমান আগত সেই পঞ্চায়তৰ মাদাৰ একাউণ্টৰ পৰা 20,18,882 টকা এটা ভেণ্ডাৰলৈ ট্ৰান্সফাৰ কৰি ল'লে। অথচ 15 ফাইনেন্সৰ টকা খৰচ কৰিবলৈ গ'লে প্ৰথম কিস্তি কেতিয়া কৰিব, দ্বিতীয় কিস্তি কেতিয়া তেওঁলোকে ল'ব, তৃতীয় কিস্তি কেতিয়া ল'ব, এটা নিয়ম আছে। কোনো নিয়ম নীতি নোহোৱাকৈ তেওঁলোকে টকাখিনি ট্ৰান্সফাৰ কৰি ল'লে। যেতিয়া আমাৰ চকুত আহিল, ৰাইজে যেতিয়া কমপ্লেইন কৰিলে, জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া ডাঙৰীয়াক জনালো, বিডিঅ'ক জনালো, তেওঁলোকে কয় আমি কোনেও নাজানো। কোনেও নজনাৰ পিছত কেনেকৈ জিপি ছেক্ৰেটাৰী আৰু আন কোনোবাই লগত লাগি এই টকাখিনি তেওঁলোকৰ একাউণ্টত লৈ টকাখিনি পঞ্চায়তৰ একাউণ্টৰ পৰা লৈ গ'ল, আজি পৰ্যন্ত তাৰ বিচাৰ নহ'ল। যেতিয়া কথাখিনি মই জিলা পৰিষদৰ মুখ্য কাৰ্যবাহীক জনালো, তেওঁ ক'লে তদন্ত কৰিম। তেওঁ তদন্ত কৰি ইয়াতে কমিশনাৰক এখন চিঠি লিখা বুলি ক'লে। তেওঁক যেতিয়া হয়তো কৈছে কমিশনৰ পৰা কোনো নিৰ্দেশ নাহে। গতিকে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম যে এটা গাইডলাইন থকাৰ পিছত সেই গাইডলাইন ভংগ কৰি কোনোবা নিজৰ স্বাৰ্থৰ কাৰণে পঞ্চায়তৰ টকা আত্মসাৎ কৰিব আৰু তাৰ কাৰণে শাস্তিমূলক ব্যৱস্থা ল'বলৈ বিভাগক কিমান দিন লাগে। ইয়াতেও আজিও দিছে যে মোৰ এটা কুৱেশ্যন আছিল, সেই বিষয়ে তেওঁলোকে দিছে তদন্ত হ'ব, ইয়াৰ বিষয়ে জনাম। গতিকে এনেকুৱাভাৱে যদি কৰে তেনেহ'লে গোটেই ৰাজ্যখনত পঞ্চায়তৰ ক্ষেত্ৰত কোনো নিয়মে নাথাকিব। গতিকে কেতিয়া শাস্তিমূলক ব্যৱস্থা ল'ব মাননীয় মন্ত্ৰী ডাঙৰীয়াই আজি আমাক জনাব লাগে। অধ্যক্ষ ডাঙৰীয়া, মই তেখেতক ধন্যবাদ জনাইছোঁ এই বিষয়টো উত্থাপন কৰাৰ কাৰণে। এই বিষয়টো হয় তেখেতে নিজে নুকাইছিলে, আৰু যাৰ ফলস্বৰূপে আমি ইতিমধ্যে আমাৰ বিভাগে আমি এনকুৱাৰী ব্যৱস্থা কৰিছোঁ, আৰু এনকুৱাৰী ব্যৱস্থা কৰাৰ পিছত তিনিটা পঞ্চায়ত লৈ এই বিষয়টো আছিলে। দুগৰাকী ইতিমধ্যে আমি এনকুৱাৰী প্ৰায় সম্পূৰ্ণ পথত আছোঁ, আৰু এগৰাকীৰ কাৰণে ইতিমধ্যে আমি আমাৰ চিঅ'জনক আমি ৰিপ্লাই এটা দিব দিছোঁ, আৰু 7 আগষ্ট তাৰিখে পত্ৰ প্ৰেৰণ কৰা হৈছে। মই আপোনাক 100% মই গেৰাণ্টি দিছোঁ অধ্যক্ষ ডাঙৰীয়াৰ জৰিয়তে যে আমাৰ বিভাগে বিশেষকৈ পঞ্চায়ত, পূৰ্বৰ যি পঞ্চায়ত আছিলে আৰু আজিৰ পঞ্চায়তৰ আপোনালোকে আকাশ পাতাল পাৰ্থক্য স্বীকাৰ কৰে নকৰে বেলেগ কথা। অসমৰ সমূহ ৰাইজে কয় যে এটা ট্ৰেন্সপাৰেঞ্চি এটা আমাৰ কাৰণে আমি চেষ্টা চলাইছোঁ, আৰু যাৰ কাৰণে পূৰ্বৰ পঞ্চায়তৰ আজিৰ পঞ্চায়ত যদি চাওঁ, আমি অধ্যক্ষ ডাঙৰীয়া ইতিমধ্যে আমাৰ বিভাগৰ পৰা এতিয়ালৈ আমি 43 গৰাকী ব্যক্তিক মানে ছাছপেনশ্যন কৰিছোঁ। 43 গৰাকী ব্যক্তিক ছাছপেনশ্যন কৰাৰ উপৰিও আমি চকজ নটিচো ইছ্যু কৰিছোঁ প্ৰায় 87 গৰাকী ব্যক্তিক। কেইবাগৰাকীও আমি ব্যক্তিক টাৰ্মিনেট কৰিছোঁ। আমি 2021 চনত 8 গৰাকীক টাৰ্মিনেট কৰিছোঁ, 2022 চনত 10 গৰাকীক টাৰ্মিনেট কৰিছোঁ, 23ত 53 গৰাকী আৰু 24ত 9 গৰাকী। সৰ্বমুঠ এতিয়ালৈ অধ্যক্ষ ডাঙৰীয়া 80 গৰাকী একাউণ্ট এছিষ্টেণ্ট, এগ্ৰিগেটেড ইঞ্জিনিয়াৰ, এডিশ্যনেল ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম মেনেজাৰ, কম্পিউটাৰ এছিষ্টেণ্টক আমি টাৰ্মিনেট কৰিছোঁ। গতিকে আমাৰ এটা সততা আছে কাৰণে আমি এইখিনি কৰিছোঁ। আমাৰো এনেকুৱা নাছিল তেওঁলোকৰ মনত তৃপ্ত, কাৰণ যিহেতু তেওঁলোকে গাফিলতি কৰিছে। আপুনি যি বিষয়টো আনিছে ইতিমধ্যে মই এইটো গুৰুত্ব সহকাৰে লৈছোঁ, আৰু নিশ্চিত তেওঁলোকে শাস্তিৰ সন্মুখীন হ'ব, এইটো মই আজি সদনত আশ্বস্ত কৰিছোঁ। ঠিক আছে। Question number 24, Sri Fernando Rasmussen. Honorable Minister. উত্তৰ সদনৰ মজিয়াত দিয়া হৈছে। সন্মানীয় অধ্যক্ষ মহোদয়, 1568 চনত দৰং জিলাৰ এখন স্থানতেই এটা অঞ্চলতেই এটা অভূতপূৰ্ব ঘটনা ঘটিছিল যে সেই চনতেই গোবিন্দ আতয়ে খতৰা আৰু বৰেৰীৰ পালাভিটা নামৰ এই ঠাইখনত 2খন সত্ৰ প্ৰতিষ্ঠা কৰিছিল, আৰু সেই সত্ৰখনৰ মূল বিষয় আছিল আমাৰ ৰামচন্দ্ৰ, সীতা, লক্ষ্মণ আৰু হনুমান।
যোৱা বছৰ যি অভূতপূৰ্ব ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা হৈছিল, সেই সময়ত আমি দৰঙে সেই দ্বিতীয় অযোধ্যা স্বৰূপ সেই দুখন সত্ৰত, বিশেষকৈ খতৰা সত্ৰত আমি দ্বিতীয় অযোধ্যা হিচাপে বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি পালন কৰিছিলোঁ। আজি মন্ত্ৰী মহোদয়ে এই সত্ৰখনৰ প্ৰতিষ্ঠাৰ বাবে আমি যিটো প্ৰশ্ন উত্থাপন কৰিছিলোঁ আৰু এই সদনৰ সকলোৱে দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে এই দ্বিতীয় অযোধ্যাক গুৰুত্ব দিবৰ কাৰণে এই বিষয়টো আনিছিলোঁ, তেতিয়া তেখেতে ক'লে, উত্তৰটো দিলে যে ইয়াত কোনো ধৰণৰ ভৱিষ্যত পুনৰ নিৰ্মাণ বা পুনৰ প্ৰতিষ্ঠাৰ কোনো আঁচনি নাই। মই সেইবাবেই আজি মাননীয় মন্ত্ৰী মহোদয় আৰু সদনৰ সকলো দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ যে এই দৰঙৰ ঐতিহ্যমণ্ডিত খতৰা সত্ৰখনৰ প্ৰায় 2 কিলোমিটাৰ আঁতৰত থকা আন এখন পালাভিঠা বৰেৰীৰ মহন্ত চুকত থকা যিটো মূৰ্তি আছে, যি মূৰ্তি নেকি ৰাম, লক্ষ্মণ, সীতা আৰু হনুমানৰ মূৰ্তি, অতি সুন্দৰ মূৰ্তি, অতি পুৰণি মূৰ্তি, আৰু লগতে একেধৰণে খতৰা সত্ৰত যি অযোধ্যাৰ এটা অতি সুন্দৰ নিদৰ্শন আছে। মই ভাবোঁ যে এইখন সত্ৰ আৰু আনখন সত্ৰ পুনৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আমাৰ মন্ত্ৰী, পৰ্যটক মন্ত্ৰী ডাঙৰীয়াক মই বিশেষভাৱে অনুৰোধ জনাম, যিহেতু গোটেই সমগ্ৰ ভাৰতবৰ্ষ পৃথিৱীজুৰি ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ পাছত এইহেন এটা ঘটনা আমাৰ দৰঙত হৈছে, সেইবাবেই যিটো প্ৰশ্ন তেখেতে উত্তৰ দিছে তাতকৈ মই তেখেতৰ পৰা বিচাৰিছোঁ যে তেখেত আমাৰ খতৰা সত্ৰ আৰু পালাভিঠালৈ আহক, আহি তেখেতে সেই ধৰণে এটা নতুন চিন্তা কৰিবৰ কাৰণে মই তেখেতৰ পৰা আজি এটা সদুত্তৰ বিচাৰিছোঁ। Honorable Minister. মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় বিধায়ক ডাঙৰীয়াৰ কোৱাৰ দৰে দৰং জিলাৰ খতৰা সত্ৰৰ এক বিশেষ ঐতিহ্য বা মৰ্যাদা আছে, তাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। 500 বছৰ পুৰণি এই খতৰা সত্ৰখনে সেই অঞ্চলৰ ধৰ্মীয় পৰ্যটকসকলক বিশেষভাৱে আকৰ্ষণ কৰি আহিছে, আৰু তাত যিসমূহ পাছেটিকে আদি কৰি বিভিন্ন ধৰণৰ অনুষ্ঠান হয়, এই অনুষ্ঠানবিলাকত যথেষ্ট জনসমাগম হয়, আৰু তাৰ এটা ধৰ্মীয় পৰ্যটনস্থলী হোৱাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি। এইটোও নহয় মই মাত্ৰ উত্তৰত কৈছো যে বৰ্তমান আমাৰ কোনো আঁচনি নাই, কিন্তু এটা সময়ত আমাৰ পৰ্যটন বিভাগে ইয়াত 2006-07 বৰ্ষত পৰ্যটন বিভাগত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰায় 22 লাখ টকা খৰচ কৰি তাত কিছুমান নিৰ্মাণ কাৰ্য কৰা হৈছিলে। ইয়াত পাতচৰা, গেট ইত্যাদি কৰা হৈছিল, আৰু এই খতৰা সত্ৰখনৰ ঐতিহ্য এনেকুৱা যে তেখেতে আজি ৰামলালাৰ প্ৰতিষ্ঠাৰ কথা কৈছে, হয় সেই সময়ত গোবিন্দহাটে প্ৰতিষ্ঠা কৰা সেই খতৰা সত্ৰত মহাপুৰুষ মাধৱদেৱে 4টা মূৰ্তি দান কৰা বুলি এক জনবিশ্বাস আছে, যে ৰাম, লক্ষ্মণ, সীতা আৰু হনুমানৰ মূৰ্তি দান কৰি সেই অঞ্চলৰ সকলো ৰাইজক যাতে ধৰ্মলৈ আনিব পাৰে, কাৰণ সেই সময়ত কিছু শাক্ত আছিল, কিছু বৈষ্ণৱ আছিল, কিছু শিৱ ভক্ত আছিল, সকলোকে একেলগ কৰাৰ কাৰণে এই খতৰা সত্ৰৰ এক বিশেষ মৰ্যাদা আছে। গতিকে আমি এই খতৰা সত্ৰৰ ঐতিহ্যৰ কথা লক্ষ্য ৰাখি এইবাৰ আমাৰ প্ৰতি বছৰে আমাৰ অসমত অপৰূপ অসম নামেৰে আমি এখন কিতাপ উলিয়াও, য'ত আমি এনেকুৱা ধৰণৰ লেচাৰ নন ডেষ্টিনেশ্যন বিলাকক প্ৰমোট কৰা কাম আৰম্ভ কৰোঁ। আজি একেদিনাই তাত যথেষ্ট আন্তঃগাঁথনি, কাৰণ মই এটা কথা সদায় স্বীকাৰ কৰোঁ যে অসমৰ প্ৰতিখন গাঁৱে টুৰিষ্ট ডেষ্টিনেশ্যন হ'ব পাৰে। গতিকে আমি পৰ্যায়ক্ৰমে এটা সময়ত আমি তাত কাম কৰিছোঁ, আৰু পৰ্যায়ক্ৰমে বিধায়ক ডাঙৰীয়াই যেনেকে কৈছে খতৰা সত্ৰ সম্পৰ্কে মই যিহেতু বেছি দূৰৰ নহয় মই জানোৱেই, আৰু আমি ভৱিষ্যতে এইবাৰ অপৰূপ অসমৰ জৰিয়তে আমি এই সত্ৰটোৰ বিষয়ে জনাৰ ব্যৱস্থা কৰিম। আমাৰ ৱেবছাইট, আমাৰ যিবিলাক আমাৰ পাব্লিচিটি ব্যৱস্থা আছে, তাত খতৰা সত্ৰৰ বিষয়ে জনোৱা আৰম্ভ কৰিম, যাতে আমি ধৰ্মীয় পৰ্যটনস্থলীলৈকে নিব পাৰো। কিন্তু আমাৰ সীমিত পুঁজিৰ মাজেৰে একেলগে সকলো অঞ্চলতে এই ধৰণৰ আন্তঃগাঁথনি নিৰ্মাণ কৰাটো সম্ভৱ নহয়, গতিকে পৰ্যায়ক্ৰমে আমি কৰাৰ পৰিকল্পনা নিশ্চয়কৈ ৰাখিম। ধন্যবাদ। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ মাননীয় মন্ত্ৰী মহোদয়ে যিখিনি উত্তৰ দিছে সেই সন্দৰ্ভত মই আন এটা বিষয় উত্থাপন কৰিব খুজিছোঁ। সেই সম্পৰ্কীয় এয়া হৈছে কি যে অহা 16 তাৰিখৰ পৰা, অৰ্থাৎ 16 ছেপ্টেম্বৰৰ পৰা
এই খতৰা সত্ৰত এক অভূতপূৰ্ব এক মহোৎসৱ আৰম্ভ হ'ব পাঁচেতি, আৰু সেই পাঁচেতি উৎসৱ 5 দিন ধৰি চলে। মই মাননীয় মন্ত্ৰী মহোদয়ক যিকোনো এটা দিন মই তালৈ যাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ, এইকাৰণেই যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো আমি পাঁচেতি উৎসৱৰ উদ্বোধনী অনুষ্ঠানত মাতিছোঁ, আৰু তেখেতকো মই আমন্ত্ৰণ দিয়াৰ উপৰিও সদনৰ সকলোৱে দৃষ্টি আকৰ্ষণ কৰি আমন্ত্ৰণ দিলোঁ। আশা ৰাখিছোঁ তেখেতে নিজে গৈ বিহিত অৱস্থা হাতত ল'ব। নিশ্চয়কৈ মই আমাৰ সন্মানীয় বিধায়ক ডাঙৰীয়াৰ যি নিমন্ত্ৰণ ৰক্ষা কৰাৰ সম্পূৰ্ণ চেষ্টা কৰিম, আৰু বিধায়ক ডাঙৰীয়াই যথেষ্ট আগ্ৰহেৰে এই পাঁচেতি উৎসৱ আগবঢ়াই নিয়াৰ চেষ্টা কৰিছে। মই সদনতে কৈ থৈছো যে এইবাৰ পাঁচতি উৎসৱৰ কাৰণে অসম পৰ্যটন উন্নয়ন নিগমৰ ফালৰ পৰা আপোনাক 2 লাখ টকাৰ এটা অনুদান দিব, যাতে আপুনি উৎসৱটো ভালধৰণে সুন্দৰভাৱে কৰিব পাৰে। ধন্যবাদ। কুৱেশ্যন নম্বৰ 25, শ্ৰী খলিলুদ্দিন, অনারেবল মিনিস্টার। উত্তৰসমূহ সদনৰ মজিয়াত দিয়া আছে অধ্যক্ষ মহোদয়। মাননীয় অধ্যক্ষ মহোদয়, আমার বরাকবালির মধ্যে একটা গ্রামীণ রাস্তা আছে, সেই গ্রামীণ রাস্তার মধ্যে বিগত 3 বছর থেকে বিশেষ করে আমাদের কাছাড় ডিস্ট্রিক্টে এমজিএনটেকার অধীনে যে রাস্তাগুলি আছে, প্রথম আমি মিনিস্টার লোকে দেখা করি, আমাদের একটা লেটারে ফরওয়ার্ডিং করেছি, পিছত আমাদের সিওর সাথে দেখা করা হয়েছে, বিশেষ করে পরবর্তী ডিসির লোকে দেখা করা হয়েছে। তো আজকে পর্যন্ত বিশেষ করে আমাদের সমষ্টি কাটিগুড়ার মধ্যে এবং কাছাড় ডিস্ট্রিক্টে গ্রামীণ অঞ্চলের রাস্তা বহুতই খারাপ, যে স্কুল ছাত্ররা বিশেষ করে হসপিটাল বিভিন্ন সমস্যা আছে। সেই সমস্যার মধ্যে আমাদের কাছাড় ডিস্ট্রিক্টের মধ্যে এমজিএনটেকার অধীনে মাননীয় মন্ত্রী মহোদয়ের কাছে আমার অনুরোধ যে তদন্ত করে দেখার জন্য। আজকে পর্যন্ত বিগত 3 বছর থেকে এমজিএনটেকার অধীনে কোনো রাস্তার কাজ হয় না। কারণটা কি, বিডিওরেও হইলেও কাজ হয় না, সিওরেও হইলেও কাজ হয় না, ডিসিরেও হইলেও কাজ হয় না। যে আমার সমস্যা ঠিক আছে, কিন্তু কাছাড় ডিস্ট্রিক্টে বর্তমানে দেখা যায় কোনো কাজ হইতেছে না। এটা তদন্ত করি দেখার জন্য আমার অনুরোধ রইল। অনারেবল মিনিস্টার। অধ্যক্ষ ডাঙৰীয়া, তেওঁ কোৱা কথাষাৰ হয়, কাৰণ ময়ো আজি কিছুদিন আগতে সম্পূৰ্ণ বৰাকভেলী ঘূৰি আহিছোঁ, আৰু মূলগতভাৱে মই 3খন জিলাত ৰিপৰ্ট লোৱাৰ পিছত গম পালোঁ যে আচলতে তাত অনগয়িং স্কিমটো বহুত বেছিকৈ চলি আছে, যাৰ কাৰণে যিহেতু 20টাতকৈ বেছি অনগয়িং চলি আছে, মই পূৰ্বতে কৈছোঁ, যাৰ কাৰণে আমি তাত নতুন স্কিম ধৰিব পৰা নাই। কিন্তু ৰাস্তা ঘাটৰ ক্ষেত্ৰত যদি আমি চাওঁ যে আমি কাছাৰ জিলাত আমি 21 চনৰ পৰা 25 চনলৈ 25টা ৰাস্তা ধৰিছিলোঁ। ঠিক তেনেকুৱাকৈ হাইলাকান্দিত আমি 187, কৰিমগঞ্জ জিলাত আমি 106টা আমি ৰাস্তা ঘাট ধৰিছোঁ। আৰু ঠিক তেনেকুৱাকৈ সমগ্ৰ অসমতো যদি কওঁ 1747টা আমি এমজিএনটেকাৰ জৰিয়তে আমি ৰাস্তাৰ কাম আমি ধৰিছোঁ। আৰু ঠিক তেনেকুৱাকৈ যদি আমি 15 ফাইনেন্সৰ পৰা যদি চাওঁ, এতিয়া 15 ফাইনেন্সত আমি দেখা পাওঁ যে অসমত অধ্যক্ষ ডাঙৰীয়া 20-21ৰ পৰা আপোনাৰ যদি এতিয়ালৈ যদি আমি চাওঁ, অসমত এতিয়ালৈ 15 ফাইনেন্সৰ জৰিয়তে 10,292টা ৰাস্তাৰ কাম চলি আছে। আৰু এই 10,292টাৰ ভিতৰত আমি কৰিমগঞ্জত 15 ফাইনেন্সৰ জৰিয়তে কৰি আছোঁ 640টা, হাইলাকান্দিত কৰি আছোঁ আমি 331টা, আৰু কাছাৰত কৰি আছোঁ আমি 774টা। আৰু এইবাৰ যিটো ছেকেণ্ড ইনষ্টলমেণ্ট টকা আহিছে, সেই টকাৰো আপুনি আপোনাৰ যিটো ৰাস্তা কৰিবলগীয়া আছে, সেইটো কৰিলে নিশ্চিত ওপৰত আমাৰ বৰাকভেলী অঞ্চলৰ ৰাইজ উপকৃত হ'ব। থ্যাংক ইউ স্যার। কুৱেশ্যনাৰ স্যাৰ, কুৱেশ্যনাৰ আপোনাৰ আছে আৰু কিবা? মেইন হচ্ছে স্যার, রাস্তা কাছাড় ডিস্ট্রিক্টে 20টা যদি হয়, কাছাড়ে আপনার 7টা। এখন আপনাকে আর কি লাগে প্রশ্নটা করুন। প্রশ্নটা মেইন হচ্ছে স্যার, মেটেরিয়ালের রাস্তাটা যেটা গ্রামীণ রাস্তাটা হইতে লাগে, আর ওইটা বন্ধ আছে। এটা 20টা যদি হয় কাছাড় ডিস্ট্রিক্ট, পুরো কাছাড় ডিস্ট্রিক্ট যদি 20টা হয়, গ্রামীণ রাস্তা কিভাবে হবে আপনি বলছেন? এখন কি বন্ধ হয়ে আছে সেটা না না না, বন্ধটা হতে হবে কি না? না, না, এটা only that. এটা অধ্যক্ষ মহাশয়, এটা আমাদের ব্যাপার নয়, এটা আসাম স্টেটের নিজস্ব সিদ্ধান্ত নয়, এটা ভারত সরকারের সিদ্ধান্ত। ভারত সরকার বলেছে আমাদেরকে এখন পর্যন্ত প্রতিটি জিপিতে পঞ্চায়েতে যদি 20টা করে যদি কাম থাকে, তাহলে নতুন কাম অ্যালটমেন্ট হবে না। ভারত সরকারের যা সিদ্ধান্ত, কারণ এই টাকাগুলো হলো ভারত সরকার টাকা। সেটা গাইডলাইন মাত্র। স্যার, আমার কাছাড় ডিস্ট্রিক্টৰ মাননীয় মন্ত্ৰী মহোদয় এদিন আগতে গৈছে, তেখেতে নিজে দেখিছে আমাৰ গাঁওবোৰ কি প্ৰত্যেক যি 20টাৰ ওপৰত
লোড করা আছে স্কিম, কিন্তু কাম এটাও নহয়। আজি 3 বছৰৰ পৰা মই দেখি আহিলো সব জিপিত 20টা কৰি লোড আছে, এইবোৰ কামো নহয়, একো নহয়, নয়া কোনো স্কিম ল'ব নোৱাৰে। এইকাৰণে এটা উপায় ওলাব লাগে, যিবোৰ কাম নহয় এইটো ডিলিট কৰি দিলে নিউ কামটো সোমাব। এই প্ৰব্লেমটো আমাৰ হৈ আছে। Honorable Minister. হয়, ইতিমধ্যে আপোনাকো মই লগ পাইছোঁ। ইতিমধ্যে আমি 3গৰাকী আয়ুক্তক আমি কৈছোঁ যে যিসকলে কাম ষ্টাৰ্ট কৰিছে 5%, 10% বা 15%, এই সকলোবোৰ আমি ডিলিট কৰিব দিছোঁ। আৰু এইটো আপোনাকো মই লগতে বৰাকভেলীৰ বিধায়কসকলকো আহ্বান জনাইছোঁ, তেওঁলোকে যাতে আয়ুক্তৰ লগত চিঅ'ৰ লগত বহি, মই যিহেতু পৰ্যালোচনা বৈঠকত কৈ আহিছোঁ যে যিবোৰ 10%, 15% কৰিছে এইবোৰ ডিলিট কৰি আমি নতুন স্কিম যেন ধৰিব পাৰোঁ, তাৰ ব্যৱস্থা আপোনালোকৰ মই সহযোগিতা কামনা কৰিছোঁ। ঠিক আছে, কমলেশ্বৰ দে। মাননীয় অধ্যক্ষ মহোদয়, ইতিমধ্যে মোটামুটি এইটোলৈ ডিছকাশ্যনটো হৈছে আৰু তথাপি মই মাননীয় মন্ত্ৰী মহোদয়ক ক'ব বিচাৰিছোঁ যে এই সমস্যাটো আমাৰ গোটেই অসমৰ প্ৰত্যেকজনৰ সমস্যা। এইটো আল্টিমেটলি মাননীয় অধ্যক্ষ মহোদয়, আমাৰ কাঠিগড়াৰ মাননীয় বিধায়কে যি কথাটো ক'লে, কথাটো এজে হ'ল নহয়, এনেকুৱা কথাটো নহয়। কথাটো হৈছে কি অধ্যক্ষ মহোদয়, এই যে মেটেৰিয়েলছৰ 20টা স্কিম আহে, কোনো ৰাস্তাৰ লেংথ আছে 2 কিলোমিটাৰ, এনৰেগা দি কেনে এই অঞ্চলৰ মানুহক আমি সন্তুষ্ট কৰিব নোৱাৰি। একৰ্ডিংলি আমি দেখিছোঁ যে গাঁৱৰ যিখিনি ৰাস্তা আছে, আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ তৎপৰতাত আমি বহুতখিনি গাঁৱৰ ৰাস্তা যিখিনি পঞ্চায়ত ৰোড আছে, সেইখিনি ৰোড আমি PWDত ভৰাই দিছোঁ। সেইটো কাৰণে এইটো আমি অস্বীকাৰ কৰিব নোৱাৰি। ফাৰ্ষ্ট টাইম ইন আছাম আমি দেখিছোঁ যে এটা সমষ্টিত 30 কোটি 40 কোটিকৈ টকা পাইছোঁ, আৰু এই টকাখিনি আমি PWD বাদ দি কেনেও আমি কিন্তু পঞ্চায়তত ধৰিছোঁ। আমি কুৱেশ্যনটো কৰা, কুৱেশ্যন কোশ্চেন কৰি আছে নে উত্তৰ দি আছে? কোশ্চেন কৰি আছে নে উত্তৰ দি আছে? আজিকালি দুটাও কৰে। মই মন্ত্ৰীমণ্ডলক অনুৰোধ কৰিম, এই যিটো পাৰ্চেণ্টেজ যিটো আছে, কুৱেশ্যনটো কৰা। কুৱেশ্যনটো কৰা, কুৱেশ্যন কৰি আছে। এই যে 10%, 20%, এইটো চেন্ট্ৰেল গভৰ্ণমেণ্টৰ লগত কথা কৈ কেনে কিবা বঢ়াব পাৰি নেকি? আৰু সমষ্টিৰ কাম কিয় ত্বৰান্বিত হয়? Honorable Minister. অধ্যক্ষ ডাঙৰীয়া, যে যিহেতু ইতিমধ্যে আমি মানে সমগ্ৰ অসমতে যদি MGNৰেগা আৰু যদি 15 ফাইনেন্স চাওঁ, যে অধ্যক্ষ ডাঙৰীয়া, আমি পঞ্চায়তৰ পৰা 12,000 ৰাস্তাৰ কাম কৰি আছোঁ। গতিকে নিশ্চিত ওপৰত এই কামবোৰ সম্পূৰ্ণ হ'লে MGNৰেগাৰ ক্ষেত্ৰত মই ক'লোৱে, আৰু আমাৰ 15 ফাইনেন্সৰ ক্ষেত্ৰতো যিমানখিনি উল্লেখযোগ্য, মই বৰাকভেলীত নিজেও কিছুমান ৰাস্তা চাই পেলাই নিজে সন্তুষ্টি প্ৰকাশ কৰিছোঁ। কিন্তু আমাৰ প্ৰয়োজন আছে বহুত, কিন্তু প্ৰয়োজনৰ বিপৰীতে যিহেতু আমাৰ যিটো MGNৰেগাৰ জৰিয়তে, আৰু এতিয়া এটা মই আপোনালোকক প্ৰত্যেক পিছত এখন পত্ৰ দিম, আমাৰ জিলা পৰিষদৰ প্ৰতিগৰাকী চিঅ'লৈ আমি চিঠি লিখা আছে যে ৰাস্তাৰ কাম ধৰিব পাৰে। বহুতো এটা কনফিউজন আনিছে যে এই টকাৰে ৰাস্তাৰ কাম নহয়। আমি কেতিয়াও কোৱা নাই যে ৰাস্তাৰ কাম নহয়। ৰাস্তাৰ কাম আমি কৈছিলোঁ যে 25% ৰাস্তাৰ কাম ধৰিব লাগে, যিহেতু অমৃত সৰোবৰৰ কামবোৰ চলি আছে, আৰু কিছুমান আমাৰ অংগনবাদীৰ কাম চলি আছে, য'ত মানে আমাৰ লেণ্ড এভেইলেবিলিটি নাই, গতিকে মডেল অংগনবাদী বনাব নোৱাৰোঁ, কাৰণ বাইদেৱে স্পেচিফিক মাটি পালেহে 25 লাখ টকা এইটো দিব। য'ত সৰু সৰু আছে তাতো আমি MGNৰেগাৰ জৰিয়তে কাম কৰি আছোঁ। Question number 26. Sri Manav Deka. উত্তৰ সদনৰ মেজত দিয়া আছে। অধ্যক্ষ মহোদয়, মন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ উত্তৰকেইটাৰ কাৰণে। মই এটা প্ৰশ্নৰ মন্ত্ৰী মহোদয়ক কৰিব বিচাৰিছোঁ যে সচৰাচৰ আমি যেতিয়া গাঁৱলৈ যাওঁ, আমাৰ অংগনবাদী কৰ্মী আৰু সহায়িকাসকলে আমাক এটা সদায় অভিযোগ দিয়ে যে তেওঁলোকে অৰুণোদয় পোৱাত বাধা থাকে বুলি কয়। মই কোৱা নাই যে সকলোকে অৰুণোদয় লৈয়ে ল'ব লাগে বুলি। পৰাপক্ষত যদি এই অংগনবাদী কৰ্মী আৰু সহায়িকাসকলে যদি পোৱাত বাধা নাইকিয়া কৰি দিব পাৰে, তেতিয়া বহুত দুখীয়া অংগনবাদীৰ কৰ্মী আৰু সহায়িকা আছে, তেওঁলোকে যদি অৰুণোদয়টো অন্তৰ্ভুক্ত হয় কিছু সকাহ হ'ব বুলি মই আশা কৰিছোঁ। অধ্যক্ষ মহোদয়, মাননীয় বিধায়ক ডাঙৰীয়া আচলতে মোক পোষণ অভিযানৰ কথা কৈছিলে, আৰু তেখেতে অৰুণোদয় আঁচনিৰ কথা ক'লে। মই বিধায়ক ডাঙৰীয়াক কৈছোঁ যে অংগনবাদী কৰ্মী আৰু সহায়িকাসকলে আমাৰ বিভিন্ন ধৰণৰ ধৈৰ্যবাহী আঁচনিসমূহত যথেষ্ট ভালভাৱে কাম কৰি আছে।
আৰু এইসকলক তেখেতসকলক আগবঢ়াই লৈ যাবৰ কাৰণে আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ। এই সদনৰ মজিয়াত মই বহুবাৰ কৈছোঁ যে অসমে হৈছে প্ৰথম ৰাজ্য যিখন ৰাজ্যই অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ ৰিটায়াৰমেণ্ট তেওঁলোকৰ এইজ আমি সিদ্ধান্ত 60 বছৰ কৰিছোঁ আৰু তেওঁলোকৰ ৰিটায়াৰমেণ্ট হোৱাৰ পিছত অংগনবাদী কৰ্মীগৰাকীয়ে 4 লাখ টকা পায়, তাৰপিছত মিনিবিলাকৰ 3 লাখ টকা পায় আৰু তেওঁলোকৰ হেল্পাৰবিলাকে 2 লাখ টকা পায়। আমি অসমে প্ৰথম ৰাজ্য আৰু বিভিন্ন ক্ষেত্ৰত তেওঁলোকে যিখিনি মাননি বৃত্তি গোটেইখিনি কথা আমাক জনাই আছে। মই তেওঁলোকৰ লগত বহুবাৰ বহিছোঁ আৰু অৰুণোদয়ৰ কথাও কৈছে। ভৱিষ্যতে এই গোটেইখিনি কথাই আমি চিন্তা চৰ্চা কৰিম। ধন্যবাদ। কুৱেশ্যন নম্বৰ 27 আছে কিবা চাবলে? মাননীয় অধ্যক্ষ মহোদয়, মন্ত্ৰী মহোদয়ে কৈছে যে অংগনবাদী ৱৰ্কাৰ আৰু কৰ্মীসকলে ৰিটায়াৰমেণ্টত গ'লে তেখেতসকলক এটা সকাহ দিব, হয়, এইটো ভাল কথা। কিন্তু এতিয়া তেখেতসকলে কাম কৰি আছে আৰু বহুত পৰিশ্ৰম। মাননীয় অধ্যক্ষ মহোদয়, তেখেতসকলে এতিয়াতো ৰেগুলাৰলি যায় স্কুলত পঢ়ায়, এতিয়া মডেল চেণ্টাৰো কিছু হৈছে আৰু ইয়াৰ উপৰঞ্চিভাৱে আৰু যিখিনি আমাৰ কাম আছে, চৰকাৰে বিভিন্ন ধৰণৰ কাম কাৰ্যসূচী লয়, সেইখিনিতো অংগনবাদী ৱৰ্কাৰ্ছ আৰু হেল্পাৰ্ছক আমি কুৱেশ্যনটো কৰক। আপোনাক গতিকে কি লাগে? 4,500 আৰু 6,500 যিটো মান্থলি তেখেতসকলে পায় ৰিমুনাৰেশ্যন বহুত কম। ৰিটায়াৰমেণ্টৰ পিছত পাব, এই বহুত দীঘলীয়া কথা, সেইখিনিতো পাব, কিন্তু আগত এইটো কৰিব লাগে ছাৰ। ৰেগুলাৰ তেখেতসকলৰ অংগনবাদী কৰ্মী minimum আৰু 10,000 সহায়িকাৰ হ'ব লাগে। আৰে কিয় কৈ থাকে? কৈ আছে। লাগে। আপুনি আৰু কিয় নিজে চাকৰি ক'লেহে হ'ব বুলি ভাবে? এই কৈ আছে মন্ত্ৰী মন্ত্ৰী মহোদয়ৰ পৰা আমি এইটো অনাৰেবল বিচাৰিছোঁ। মিনিষ্টাৰ গোটেই অসমৰে বঢ়াব না নবঢ়াব সেইটোৱেতো কুৱেশ্যন দে। 10,000 আৰু 12,000 ৱৰ্কাৰ্ছে মিনিমাম এইখিনি হ'ব লাগে তেখেতসকলক। মন্ত্ৰী ঠিক আছে। মহোদয় পজিটিভ ৰিপ্লাই। অনাৰেবল মিনিষ্টাৰ। মই কৈছোঁৱে আমি এই ক্ষেত্ৰত বিবেচনা কৰি আছোঁ। ধন্যবাদ। কুৱেশ্যন নম্বৰ 27 অনাৰেবল মিনিষ্টাৰ। উত্তম সদনৰ মজিয়াত দিয়া আছে। ছাৰ, মই মাননীয় মন্ত্ৰী মহোদয়ক প্ৰশ্ন কৰিছিলোঁ যে আলু আৰু পিঁয়াজৰ যিটো পাইকাৰী যিটো মুদ্ৰাস্ফীতি জুলাই মাহত কিমান হৈছে। মাননীয় মন্ত্ৰীগৰাকীয়ে উত্তৰ দিছে, ছাৰ এইটো যে আলুৰ যিটো পাইকাৰী মুদ্ৰাস্ফীতি জুলাই মাহত 43% বাঢ়িছে আৰু পিঁয়াজৰ 58% বাঢ়িছে পাইকাৰী। আৰু ছাৰ খুচৰা যিটো মুদ্ৰাস্ফীতি তাত আলুত 38% আৰু পিঁয়াজত 45% এইটো খুচৰাত। ঠিক আছে, মই মাননীয় মন্ত্ৰী মহোদয়ক সুধিব বিচাৰিছোঁ যে আপোনালোকে মুদ্ৰাস্ফীতি বা মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে চৰকাৰে কি কি ব্যৱস্থা হাতত লৈছে। কাৰণ ছাৰ, মই আপোনাক জনাব বিচাৰিছোঁ মুদ্ৰাস্ফীতিৰ ক্ষেত্ৰত যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী সদায় কৈ থাকে যে অসমক আমি শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত এখন কৰিম, কিন্তু মুদ্ৰাস্ফীতিৰ ক্ষেত্ৰত আটাইতকৈ বেছি থকা 6খন ৰাজ্যৰ ভিতৰত আমাৰ অসমৰ পজিশ্যনটো 2 নম্বৰ। কাৰণ বিহাৰ 1 নম্বৰ 5.9, অসম 5.1, উৰিষ্যা 4.8, উত্তৰ প্ৰদেশ 4.6, হাৰিয়ানা 4.5, কেৰেলা 4.5। আৰু ছাৰ আটাইতকৈ কম যি 5খন আছে, এই 5খনৰ ভিতৰত আমাৰ অসম নাই। কাৰণ ছাৰ সৰ্বনিম্ন মুদ্ৰাস্ফীতি ঝাৰখণ্ড 1.7, দিল্লী 2.1, ছত্তীশগড় 2.2, ৰাজস্থান 2.5, উত্তৰাখণ্ড 2.8। 5খনৰ ভিতৰত আমি নাই। সেইকাৰণে মাননীয় মন্ত্ৰী মহোদয় মই সুধিব বিচাৰিছোঁ যে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে, কাৰণ যোৱা জুলাই মাহত আমাৰ আলু, যদিও চৰকাৰে আপোনাৰ ইয়াত দেখুৱাইছে কি আলুটো দেখুৱাইছে ছাৰ আপোনাৰ পটেটো 36 টকা বুলি, কিন্তু বজাৰত আপোনাৰ ছাৰ কোনোবা এখন বজাৰত 40 টকা, কোনোবা এখন বজাৰত 50 টকা, কোনোবা এখন বজাৰত 60 টকা। ঠিক তেনেকে পিঁয়াজৰ ছাৰ ইয়াত পিঁয়াজটো দেখুৱাইছে 46 টকা বুলি, কিন্তু গুৱাহাটীৰ বজাৰত ছাৰ পিঁয়াজ ক'ৰবাত 50 টকা, ক'ৰবাত 60 টকা, ক'ৰবাত 70 টকা। বজাৰে 10 কিলোমিটাৰ ব্যাঘাতৰ ভিতৰত বজাৰে ৰেটটো বেলেগ বেলেগ। সেইকাৰণে মাননীয় মন্ত্ৰী মহোদয়ক সুধিছোঁ মই যে আপুনি নহৰু আজি 200 টকা হ'ল, আজি আপোনাৰ চাউল 50, আটা 36, মগু দাইল 117, মচুৰ দাইল 92, মিঠাতেল 141, ছায়া তেল 101, এনেকৈ মই গোটেই লিষ্ট আপোনাক গাই দিব নোৱাৰোঁ। যে চৰকাৰে মুদ্ৰাস্ফীতি বা মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে কি কি ব্যৱস্থা লৈছে আমি মন্ত্ৰীৰ পৰা জানিব বিচাৰিছোঁ। অনাৰেবল মিনিষ্টাৰ। ডাঙৰীয়া, যিহেতু তেখেতে জুলাই মাহৰ লগত বৰ্তমান কম্পেৰিজন কৰিবলৈ সুধিছিলে যে আলু আৰু পিঁয়াজৰ দামটো জুলাই মাহৰ তুলনাত এতিয়া কিমান বাঢ়িছে।
আৰু সেইটো আমি এডমিট কৰিছোঁ যে এইটো বাঢ়িছে। এইটো আপোনালোকে কৈছে যে পাৰ্চেণ্টেজটো আমাৰ ইমান পাৰ্চেণ্টটো বাঢ়িছে, মানে আলুত বাঢ়িছে আমাৰ 38% আৰু অনিয়নত বাঢ়িছে। কমিব কেতিয়া সেইটোহে লাগে আমাক। নহয়, হ'ব ৰ'ব, তেনেকৈ কথা নক'ব দেই। মোৰ লগত তেনে কথা নকওঁ। মাননীয় ভৰত নৰৰ দৰে এজন মানে যোগ্য ব্যক্তিয়ে কথা পাতি আছে মোৰ লগত। কমিব তেনে নাপায় তেনেকুৱা। এতিয়া অধ্যক্ষ ডাঙৰীয়া যে যিহেতু আমি যিহেতু প্ৰডিউচাৰ ষ্টেট নহয়, আমি কনজিউমাৰ মানে হেৰিয়া, আমি কনজিউম কৰোঁ। যিহেতু চ'ৰ্চত যিহেতু আলু আৰু যিহেতু পটেটো যিহেতু আমাৰ আলু আৰু যিহেতু অনিয়নৰ দামটো চ'ৰ্চতে দাম বেছি আছে। যেতিয়া চ'ৰ্চত যেতিয়া উৎপাদন অধিক হ'বগৈ তেতিয়া নিশ্চিত কৰি এইটো কমিব। গতিকে ঠিক তেনেকুৱাকৈ আজি কিছুদিন আগতে পশ্চিমবংগতো আলুৰ দাম বৃদ্ধি হোৱাৰ ফলস্বৰূপে কি কৰিছিলে, পশ্চিমবংগ চৰকাৰে আলুৰ ট্ৰাকসমূহ ৰাখি থৈ দিছিলে, যাৰ ফলত সেইটো সুযোগ লৈ পেলাই বহু ব্যৱসায়ে তাৰ সুযোগ লৈছিলে। যদিও আমি টাস্ক ফ'ৰ্চ আমি গঠন কৰিছিলোঁ আয়ুক্তসকলৰ জৰিয়তে, আৰু টাস্ক ফ'ৰ্চৰ লগত আমাৰ এগ্ৰিকালচাৰৰ মানুহ, আমাৰ ফুড এণ্ড চিভিল চাপ্লাই মানুহ তাত জড়িত হৈ আছে, যিয়ে যেতিয়া কমপ্লেইন দিছে বজাৰত গৈ পেলাই তেওঁলোকে ব্যৱস্থা লৈছে। অধ্যক্ষ ডাঙৰীয়া, আপোনাৰ ক্ষেত্ৰতহে জনাওঁ, গণেশগুৰিত যিটো দাম, আপুনি যদি বেলতলাত যায় তেতিয়া বেলতলাৰ দামটো কম পাব। চানমাৰীত যিটো দাম, আপুনি যদি আকৌ বামুণী মৈদামত যায়, মই নিজে চেক কৰি চাইছোঁ, বামুণী মৈদাম বজাৰখন কম দাম। আজি ঠিক তেনেকুৱাকৈ তেখেতে যিহেতু আমাৰ ৰাজ্যখনৰ কথা কৈছে, আপুনিতো প্ৰাইচ ষ্টেবিলিটি পান যে মূল্য বৃদ্ধি হ'লে প্ৰাইচ ষ্টেবিলিটি পানটো আপোনালোকে ইউজ কৰিছে নে আপোনালোকে চৰকাৰে? চাওক না, মূল্যবৃদ্ধিৰ কথা কৈছে আপুনি। চাওক, চাউল যদি আপুনি চায়, চাউল অন্ধ্ৰপ্ৰদেশত বিক্ৰী হৈ আছে 52 টকা অধ্যক্ষ ডাঙৰীয়া, চণ্ডীগড়ত বিক্ৰী হৈ আছে 46 টকা, আমাৰ ইয়াতে বিক্ৰী হৈ আছে আমাৰ 43 টকা বিক্ৰী হৈ আছে। কৰ্ণাটকত বিক্ৰী হৈছে 54 টকা। গতিকে চাউলৰ ক্ষেত্ৰত যদি চায়, ঠিক তেনেকৈ আপুনি মুগ ডাল আমি কি দিছে ছাৰ? এইটো উত্তৰ কি দিছে ছাৰ? একো বুজিয়ে পোৱা নাই ছাৰ। আমি সন্তুষ্ট নহয়। এতিয়া কাৰ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদন মূল্যবৃদ্ধি নিয়ন্ত্ৰণ সভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ নিয়ম 230ৰ অধীনত 2024-25 চনৰ পৰিপূৰক দাবী মঞ্জুৰিৰ বাবে পৰিপূৰক দাবীসমূহৰ সম্পৰ্কত অগ্ৰাধিকাৰ দিয়াৰ বাবে আলোচনা কৰিবলৈ যোৱা 22 আগষ্ট 2024 তাৰিখে অধিৱেশনৰ কাৰ্যসূচী অন্ত পৰাৰ লগে লগে অধ্যক্ষৰ সন্মিলন কক্ষত কাৰ্য উপদেষ্টা সমিতিৰ এখন সভা অনুষ্ঠিত কৰা হয়। সভাই ইতিমধ্যে সদনত উত্থাপিত দি আছাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন এমেণ্ডমেণ্ট বিল 2024 আৰু দি আছাম শিডিউল্ড কাষ্ট এণ্ড শিডিউল্ড ট্ৰাইবছ ৰিজাৰ্ভেশ্যন অফ ভেকেঞ্চিজ ইন ছাৰ্ভিচেছ এণ্ড পষ্ট এমেণ্ডমেণ্ট বিল 2024 এই বিধেয়ক দুখন বিবেচনা আৰু পাৰিকৰণৰ বাবে আজি 27 আৰু 2024 তাৰিখে পিছবেলা সদন অনুষ্ঠিত কৰি বিধেয়ক দুখন আলোচনা কৰি পাৰিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। লগতে পৰিপূৰক দাবী মঞ্জুৰি সমূহৰ আলোচনাৰ বাবে আবণ্টিত সময়ৰ তালিকাখনো গ্ৰহণ কৰে আৰু বাকী থকা বিধেয়কসমূহ আন এটা নিৰ্ধাৰিত কৰ্মদিনত বিবেচনা আৰু পাৰিকৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। সভাত পৰিপূৰক দাবী মঞ্জুৰি সমূহৰ ওপৰত আলোচনা কৰি সৰ্বসন্মতিক্ৰমে মঞ্জুৰি নং 63 জলসম্পদ বিভাগটো আলোচনা কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। আলোচনাৰ বাবে সময় তলত উল্লেখ কৰা ধৰণে আবণ্টন দিয়া হয়। মুঠ সময় 3 ঘণ্টা 30 মিনিট, প্ৰতিগৰাকী সদস্যৰ বাবে 1 মিনিট 1.73 মিনিট, ভাৰতীয় জনতা পাৰ্টি 105 মিনিট, ভাৰতীয় জাতীয় পৰিষদ 45 মিনিট, অসম গণ পৰিষদ 14 মিনিট, সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা 26 মিনিট, ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেশ্যন 11 মিনিট, বড়োলেণ্ড পিপলছ ফ্ৰণ্ট 6 মিনিট, কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া 1.73 মিনিট, নিৰ্দলীয় 1.73 মিনিট। আশা কৰোঁ এই প্ৰতিবেদনৰ ওপৰত মাননীয় সদনত অনুমোদন আছে। সন্মানীয় সদন, মই আজি তিনিখন নহয় চাওক, এইটো আমাৰ কাম, আমি এইটো কৰি আছো। আপুনি বহক, এইটো আপোনাক জনাব নালাগে নহয়, আপোনাকতো মই জনাব নালাগে না। আপুনি দিলে আমি এইটো একৰ্ডিংলি কৰি আছো, যি কৰিব লাগে নিয়ম হিচাপে এজ পাৰ ৰুল। মই 4খন এডজৰ্ণমেণ্ট মানে মচনৰ নটিচ পাইছোঁ। প্ৰথমে শ্ৰী মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া, ইয়াৰ পিছত হাফিজ বছিৰ আহমেদ আৰু তেখেতৰ সহযোগী মানে সন্মানীয় সদস্যসকল, তৃতীয়তে শ্ৰী অখিল গগৈ ডাঙৰীয়া আৰু শ্ৰী প্ৰদীপ চৰকাৰ আৰু 2জন মাননীয় বিধায়কৰ, গোটেই সৰ্বমুঠ 4খন
এতিয়া মোক চৰকাৰ তৰফৰ এক মিনিট মই কৈ আছো এক মিনিট চৰকাৰী এক মিনিট মই কৈ আছো এতিয়া এইটোৰ ওপৰত চৰকাৰৰ পৰা মোক অৱগত কৰিছে যে মুখ্যমন্ত্ৰীয়ে এটা ষ্টেটমেণ্ট দিব ইয়াৰ ওপৰত মই ভাবোঁ যে এডজৰ্ণমেণ্টটো মোচনটো আমি ইয়াতে কিবাটো ৰাখি ফালে মুখ্যমন্ত্ৰী ডাঙৰীয়া জাষ্ট তেওঁ আহি আছে অলপ পিছতে আহি পাব মুখ্যমন্ত্ৰীয়ে ইয়াৰ ওপৰত তেওঁ ষ্টেটমেণ্ট দিব মই ভাবোঁ মুখ্যমন্ত্ৰী প্ৰেজেঞ্চত আমি এই বিষয়টো আলোচনা কৰোঁ আৰু তেখেতৰ ষ্টেটমেণ্টৰ ওপৰত মই ভাবোঁ আলোচনা কৰিবলৈ ভাল হাউচে যদি এগ্ৰী স্যাৰ হ'ব স্যাৰ আৰু এডজৰ্ণমেণ্ট মোচনৰ উপৰিও স্যাৰ ব্ৰিজ অফ প্ৰিভিলেজৰ যিটো 158, 159, 160, 161ত আমি এটা প্ৰেয়াৰ দিছোঁ এইটো বিষয়ে ক'ব মই লাগে চাই আছোঁ হ'ব ছাৰ মুখ্যমন্ত্ৰী মহোদয়েতো তেখেতৰ ষ্টেটমেণ্টটো দিব কিন্তু আমাৰ অলপ ক'বলগীয়া আছিল তাতে আপোনালোকে তেখেতৰ অহাৰ পিছত যাতে আমাৰ কথাখিনি শুনি তাৰপিছত ষ্টেটমেণ্টটো দিয়ে তেনেহ'লে ভাল হ'ব নহয় নহ'লে এইটো তেখেতে আপোনালোকৰ যিটো কিবা ইয়াতে কয় ইয়াৰ ওপৰতে আপোনালোকৰ যিখিনি কুৱেশ্যন যিখিনি ক'বলগীয়া সেইটো ক'ব পাৰি ইয়াৰ পিছত আছে অধ্যক্ষ ডাঙৰীয়া মই আপোনাক এটি কথা দৃষ্টিগোচৰ কৰিবলৈ ওলাইছোঁ যিটো আচলতে আপুনি নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন আছে বৰ্তমান অসমত যিটো পৰিস্থিতি চলি আছে এটা উত্তেজনামূলক পৰিস্থিতিলৈ গতি কৰিবলৈ ধৰিছে যে এই সম্পৰ্কত পবিত্ৰ বিধানসভাৰ সদস্যই যদি উত্তেজনা বৃদ্ধি কৰা কথা বতৰাবিলাক কয় তেতিয়াহ'লে এইখন অসম অশান্ত এইখন অসম এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইকাৰণে আপোনাক এই বিষয়ত এইটো মই আপোনাৰ দৃষ্টিগোচৰ কৰিবলৈ বিচাৰিছো বাকী কথাবিলাক হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব তেখেতৰ আগত বক্তব্য ৰাখিব সেইটো হ'ব কিন্তু মই এগৰাকী এই সদনৰ সদস্যই যিখিনি কথা আব্দুল ৰছিদ মণ্ডল তেখেতে যিখিনি কণ্ডল লগোৱা কথা তেখেতে যিখিনি চেলেঞ্জ জাতীয় সংগঠনটো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি আছে এইটো সময়ত চলিব হ'ব ঠিক আছে এতিয়া কাৰ্যসূচী নম্বৰ 3 এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হয় মাননীয় পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ এইটো মই চাই আছো মই পাইছো মই এতিয়া এজ পাৰ ৰুল মই চাই আছো চৰকাৰী পক্ষৰো বহুত মন্ত্ৰী বিধায়কে কিন্তু হ'ব না হৈছে আৰু এতিয়া নেক্সট আহি আছে না এতিয়া আইটেম নম্বৰ 3 একচনটো তেখেতৰ ওপৰত প্ৰথম হ'ব লাগে আইটেম নম্বৰ 3 চবতকৈ উচ্চতনী তালাচাবি অনাৰেবল মিনিষ্টাৰ আইটেম নম্বৰ 3 মাননীয় অধ্যক্ষ ডাঙৰীয়া মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হৈ দি আছাম ৰাইট টু পাব্লিক চাৰ্ভিচেছ এমেণ্ডমেণ্ট অৰ্ডিনেন্স নাম্বাৰ 2/2024 খন সদনত দাখিল কৰিলোঁ ধন্যবাদ এতিয়া আইটেম নম্বৰ 4 অসম বিধানসভা প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা সমিতিৰ 2 নং দফাৰ অধীনত নিম্ন উল্লেখিত সদস্য কেইগৰাকীয়ে নিম্ন উল্লেখিত বিভাগসমূহৰ মাননীয় মন্ত্ৰী মনোযোগ আকৰ্ষণ কৰিব শ্ৰী ৰামকৃষ্ণ ঘোষ আমাৰ নতুন বিধায়ক সন্মানীয় অধ্যক্ষ মহোদয় এই সদনৰ মোক দুই আখৰ ক'বৰ কাৰণে যিটো সুযোগ দিলে তাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ আৰু মই অসমৰ জনপ্ৰিয় তথা সন্মানীয় মোৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী শ্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই ধন্যবাদ জনাইছোঁ আৰু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী
শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ কেইটা বিষয়ৰ। কাৰণ তেখেতসকলৰ যিটো ডাইনামিজম, তেখেতসকলৰ যিটো প্ৰেক্টিকেল এপ্ৰ'চ টুৰিজমৰ ক্ষেত্ৰত, এডুকেশ্যনৰ ক্ষেত্ৰত আৰু PWD বিভাগৰ ক্ষেত্ৰত, সেইটো সঁচাকৈ গোটেই বিশ্বক এটা আচৰিত ধৰণৰ ৰাস্তাত লৈ গৈছে। আৰু এই ক্ষেত্ৰত ট্ৰিমেণ্ডাছ উন্নতি হৈছে। আজি আমি টুৰিজমৰ ক্ষেত্ৰত যদি ক'ব খোজোঁ, আপোনালোকে দেখিব যে ভাৰতত এতিয়া টুৰিজমৰ ক্ষেত্ৰত বহুত ভালদৰে আগবাঢ়ি গৈ আছে। আৰু তাত আমাৰ ভাৰতৰ টোটাল GDP যিটো, তাক GDP টোটাল যিটো আমাৰ ইনকাম, প্ৰায় 6% ইনকাম তেখেতসকলে আগবঢ়াই আছে। সেইটো নহয়, তাতে আমাৰ ইনকামৰ ক্ষেত্ৰতো আগবাঢ়ি আছে। আজি টুৰিজমৰ ক্ষেত্ৰত মানে ৰোড কানেক্টিভিটি কওক, আজি এয়াৰ কানেক্টিভিটি কওক, ৰেল কানেক্টিভিটি ক্ষেত্ৰত সকলোখিনি প্ৰয়োজন আছে। আজি 70 বছৰৰ আপোনালোকে দেখিব যে আগৰ চৰকাৰবিলাকে একোৱে কৰা নাছিল। ৰেলৰ ক্ষেত্ৰত আমি পিছ পৰি আছিলোঁ, ৰাস্তাৰ ৰোড ডেভেলপমেণ্টৰ ক্ষেত্ৰতো আমি পিছ পৰি আছিলোঁ, সকলো ক্ষেত্ৰতো পিছ পৰি আছিলোঁ। আজি আমাৰ এনেকুৱা এটা অৱস্থা হৈছিলে, আপোনালোকে দেখিব যে আমি এডুকেশ্যনৰ ক্ষেত্ৰতো যদি যাওঁ, তাতে দেখিব যে আমি এডুকেশ্যনৰ ক্ষেত্ৰতো আমি পিছ পৰি আছিলোঁ। নতুন